নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 300 টকাকৈ ৰাজসাহায্য দিব এইবাৰ চৰকাৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। বজাৰত পোৱা 900 টকাৰ গেছ চিলিণ্ডাৰ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিব 600 টকাত। উজ্জ্বলা যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালক শীঘ্ৰেই এই সুবিধা দিব চৰকাৰে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব উজ্জ্বলা আঁচনিৰ সুবিধাও। ৰেচন কাৰ্ড থাকিলে 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। 300 টকাকৈ ৰাজসাহায্য দিব এইবাৰ চৰকাৰে। বজাৰত পোৱা 900 টকাৰ গেছ চিলিণ্ডাৰ হ'ব এতিয়া 600 টকা আৰু উজ্জ্বলা যোজনাৰ অধীনত আপুনি লাভ কৰিব এই সুবিধা শীঘ্ৰেই। এই সুবিধা লাভ কৰিব আপুনি আৰু ৰেচন কাৰ্ড থকা পৰিয়ালক শীঘ্ৰেই এই সুবিধা দিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অসমৰ মাছ মাংসৰ দোকানীয়ে সঁহাৰি জনালে মুখ্যমন্ত্ৰীৰ আহ্বানক। যিহেতু আজিৰ দিনটোতে অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু আজিৰ দিনটোত বন্ধ কৰি ৰাখিব মাছ মাংসৰ সকলো দোকান। ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত বান্ধি দিলে কেইবাটাও নিয়ম। মাছ মাংসৰ দোকানীয়ে মানি ল'লে এই সিদ্ধান্ত। আজি পুৱাৰে পৰা সন্ধিয়ালৈ নখলে মাছ মাংসৰ কোনো দোকান আৰু মাছ মাংসৰ দোকানক লৈ বিশেষ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ মাছ মাংসৰ দোকানীয়ে সঁহাৰি জনালে মুখ্যমন্ত্ৰীৰ আহ্বানক। যিহেতু আজি অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু আজিৰ দিনটোতে বন্ধ কৰি ৰখা হ'ব মাছ মাংসৰ সকলো দোকান ৰাজ্যখনত আৰু ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতো বান্ধি দিলে নিয়ম। মাছ মাংসৰ দোকানীয়ে মানি ল'লে এই সিদ্ধান্ত। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডক লৈ পুনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড লাভ কৰা লাখ লাখ পৰিয়াললৈ নতুন ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ জৰিয়তে ভৱিষ্যতে আৰু অধিক সা সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে। ৰেচন কাৰ্ড সহজে সকলো যোগ্য পৰিয়ালে পাব লাগিব আৰু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে প্ৰায় 43 লাখ লোকক প্ৰদান কৰিছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড সহজে সকলো যোগ্য পৰিয়ালে পাব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু ভৱিষ্যতলৈ ৰেচন কাৰ্ডৰ জৰিয়তে বীমাও কৰা হ'ব। ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ জীৱন বীমা কৰোৱা হ'ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। দৰিদ্ৰ পৰিয়ালৰ সুবিধাৰ্থে কৰা হ'ব এই বীমা আৰু যদি হঠাৎ কোনো পৰিয়ালৰ মুৰব্বীৰ মৃত্যু হয় তেন্তে সকাহ পাব পৰিয়ালটোৱে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ জৰিয়তে কৰা হ'ব এই বীমা। ইতিমধ্যে এই ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হৈছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু চৰকাৰী বেচৰকাৰী সকলো হাস্পাতালতে লাভ কৰিব এই বিনামূলীয়া চিকিৎসা সেৱা। এই ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব 5 কেজিকৈ চাউল আৰু অন্তোদয়া আঁচনিৰ অন্তৰ্ভুক্তসকলে লাভ কৰিব 5 কেজিকৈ চাউল। ৰেচন কাৰ্ড লাভ কৰা লাখ লাখ পৰিয়াললৈ নতুন ডাঙৰ খবৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অসমত নতুন নিৰ্দেশনা। আজি অসমত সকলো শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব। অসম চৰকাৰৰ সকলো কাৰ্যালয়ত অৰ্ধছুটি ঘোষণা কৰা হৈছে আৰু দিনৰ 2 বজালৈকে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। যিহেতু আজি অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু এই প্ৰাণ প্ৰতিষ্ঠাক লৈ অসমত নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কাইলৈ অৰ্থাৎ আজি অসমত ড্ৰাই ডে চলিব। বিয়লি 4 বজালৈকে মাছ মাংস দোকান বন্ধ ৰখাৰ নিৰ্দেশ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ষ্টাৰসমূহত বিক্ৰী কৰিব নোৱাৰিব মাংস আৰু সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা। ব্যৱসায় সকললৈও বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাম মন্দিৰ উদ্বোধনৰ সময়ত দোকানসমূহ বন্ধ ৰখাৰ আহ্বান। প্ৰায় 3 ঘণ্টা পৰ্যন্ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ অনুৰোধ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ৰাজ্যবাসীক ঘৰৰ সন্মুখত এগছিকৈ বন্তি জ্বলাবলৈ আহ্বান জনাইছে আৰু মছজিদ গীৰ্জাত
বিশেষ প্ৰাৰ্থনা কৰাৰো আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অসমত নতুন নিৰ্দেশনা জাৰি কৰা হৈছে সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। কাইলৈ অসমত অৰ্থাৎ আজি অসমত সকলো শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব।